এটাই কম যে ডাঙৰে কৰিলে লীলা সৰুৱে কৰিলে কিলা এই ধৰণৰ প্ৰৱণতা অসম চৰকাৰৰ হ'ব নালাগে। দুৰ্ঘটনাজনিত মৃত্যুৰ কাৰণে যিখিনি শাস্তি পাব লাগে সেইখিনি সকলোৰে আইন সকলোৰে কাৰণে সমান। গতিকে বিধায়ক হোৱাৰ কাৰণে তেওঁ বাচি যাব, এজন সাধাৰণ ব্যক্তি হোৱাৰ কাৰণে তেওঁ ফচি যাব, এই ধৰণৰ যাতে দৃষ্টিভংগী চৰকাৰে নলয়, যাতে মানুহে ভাবিবলৈ বাধ্য হ'ব নহ'লে যে আইন চবৰে কাৰণে সমান নহয়। গতিকে সকলো যাতে আইনৰ প্ৰতি সদাশীল হৈ থাকে, তাৰ কাৰণে আইনী যিটো ব্যৱস্থা সেইটো ডাঙৰ সৰু বাছ বিচাৰ কৰিব নালাগে। দ্বিতীয়তে হাতীৰ ক্ষেত্ৰত যিটো কথা কৈছে যে এইটো অত্যন্ত, কালি মই দেখিছোঁ এখন ফটোৱে ময়ো মনত চুই গৈছে যে এটা হাতী কেনেকৈ ট্ৰাকৰ পৰা কানি কানি অসমখন চাই গৈছে। কাৰণ হাতী বহুত জ্ঞানী জন্তু। আমি হাতী সম্পৰ্কত স্কুলত ৰচনা লিখিছিলোঁ। হাতী স্মৃতি শক্তি খুব প্ৰখৰ, আনকি হাতীয়ে নিজৰ পূৰ্বপুৰুষৰ মৃত্যু হোৱা স্থানবিলাকো বিচাৰি যায়। হাতী, মই যেতিয়া বিধায়ক আছিলোঁ তেতিয়া আমাৰ এখন গাঁৱত প্ৰৱেশ কৰিছিলে। তেতিয়া CCF এগৰাকী বিষ্ণয় বুলি আছিলে, তেখেতে মোক কৈছিলে যে হাতী আপোনালোকৰ গাঁৱলৈ অহা নাই। মই কৈছিলোঁ যে চাওকচোন আমাৰ এই গাঁওখনত এই হাতী সোমাইছে। তেতিয়া প্ৰিন্সিপাল চিফ কনজাৰভেটৰ ফৰেষ্টে মোক কৈছিলে যে হাতী আপোনালোকৰ গাঁওখনলৈ অহা নাই। বিষ্ণয় ডাঙৰীয়াই কৈছিলে অকে আপোনালোকৰ মানুহখিনি আপোনালোকৰ গাঁৱলৈ হাতী অহা নাই, হাতী নিজৰ জেগালৈ আহিছে। এয়া হাতীৰ পূৰ্বপুৰুষৰ স্থলী, আৰু ইয়াত যিখিনি খাদ্য উপাদান আছে এইখিনি হাতীৰ কাৰণে। এইটো হাতীৰ জেগা। এতিয়া হাতীয়ে কেইবাটা পূৰ্বপুৰুষৰ স্থলী বিচাৰি উলিয়াব পাৰে, ইমান স্মৃতি শক্তি প্ৰখৰ। সেই হাতীক যেতিয়া হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক উচ্চাকাংক্ষাৰ স্বাৰ্থত, আৰ্থিক লাভালাভৰ স্বাৰ্থত আম্বানী চিৰিয়াখানালৈ পঠাব পাৰে, এইজন মুখ্যমন্ত্ৰীৰ যে আৱেগ অনুভূতি একো নাই, এই মুখ্যমন্ত্ৰী যে হৃদয়, এজন ৰজা হ'বলৈ হ'লে, এজন নেতা হ'বলৈ হ'লে তেওঁ অকল বিবেকবান হ'লে নহ'ব, তেওঁ হৃদয়বান হ'ব লাগিব। কিন্তু অসমীয়া জাতিৰ দুৰ্ভাগ্য যে আমাৰ ৰাজ্যখনৰ মূল নেতাজন হৃদয়বান নহয়। এই কথাটো কালি ৰাস্তাত সমগ্ৰ ৰাজ্যখনৰ আৰু দেশৰ মানুহে দেখিছে। আজি আপুনি ৰাজীৱ শদিয়াৰ ঘৰলৈ যাব? আজি গৈ নাপাওঁগৈ। আজি মই গৈ পেলাই আধা বাটত থাকিব লাগিব, কাৰণ জানো যে শদিয়া প্ৰায় 10 ঘণ্টামান লাগিব গৈ পাওঁতে। সেইকাৰণে মই কালিলৈ ৰাজীৱ শদিয়া ডাঙৰীয়াৰ ঘৰত যাম, আৰু গৈ পোৱা দেৰিয়ে হৈছে, কাৰণ দিল্লীত মিটিং আছিলে, তাৰপিছত মহাকুম্ভত গ'লোঁ, আৰু সেইকাৰণে সময়মতে গৈ পোৱা নাই যদিও কালিলৈ তেখেতৰ ঘৰলৈ যাম। তাতে মই গৈ যিখিনি ক'বলগীয়া আছে আমি ক'ম, আৰু আমাৰ দলৰ ফালৰ পৰা আমি যি পাৰোঁ সহযোগিতাও আগবঢ়াম। ধন্যবাদ। হ'ব। মধ্যপ্ৰদেশৰ এখন জনসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ছোনিয়া গান্ধী ডাঙৰীয়ানীৰ ঘৰ জ্বলাই দিব লাগে, আৰু অন্য এখন ৰাজ্যত গৈ আমাৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰা অতি অসাংবিধানিক বক্তব্যৰ বিৰুদ্ধে আমি পুলিচৰ কাষ চাপিছিলোঁ। সেই কথাবিলাক অসমৰ সংবাদ মাধ্যমে আৰু অসমৰ ৰাইজে জানে। কিন্তু আজিৰ পৰা কেইদিনমানৰ আগতে যেতিয়া আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ নৱনিৰ্মিত ইণ্ডিয়া ভৱনৰ উদ্বোধনী অনুষ্ঠানত আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই যিটো বক্তব্য দিছিল, সেই বক্তব্যৰ আঁত ধৰি এগৰাকী অধিবক্তাই দিয়া এটা কেছ অসম পুলিচে লগে লগেই ৰেজিষ্টাৰ কৰি, পঞ্জীভূত কৰি, তেওঁলোকৰ যিটো অগণতান্ত্ৰিক চৰিত্ৰ, অসাংবিধানিক যিটো চৰিত্ৰ পুলিচৰ, আৰু পুলিচ কি ধৰণে শাসকীয় দলটোৰ আজ্ঞাবাহী ভৃত্য হিচাপে কাম কৰিছে তাক স্পষ্টভাৱে তেওঁলোকে প্ৰতীয়মান কৰিছে। আমি মাল্টি পাৰ্টি ডেমক্ৰেচি, আমাৰ গণতন্ত্ৰ বিশ্বজুৰি সমাদৃত। কিয়? যে আমাৰ ইয়াত বাক স্বাধীনতা আছে, আৰু বাক স্বাধীনতাৰ ক্ষেত্ৰত আইনী বিধি বাধা, আইনী প্ৰণালীবদ্ধ ব্যৱস্থা আছে। যিটো পৰিয়ালৰ ইন্দিৰা গান্ধী ডাঙৰীয়ানে স্বদেশ আৰু স্বজাতিৰ কাৰণে নিজৰ জীৱন বিসৰ্জন দিছিল, যিটো পৰিয়ালৰ ৰাজীৱ গান্ধী ডাঙৰীয়াই আমাৰ দেশৰ সাৰ্বভৌমত্ব আৰু একতা ৰক্ষাৰ স্বাৰ্থত বলিদান দিবলগীয়া হৈছিল, যিজন ৰাহুল গান্ধীয়ে দেশত ৩,৫০০ কিলোমিটাৰ পদযাত্ৰা কৰি পেলাই দেশত মহাবতী দোকান, মৰম চেনেহৰ
এটা সম্পৰ্ক স্থাপন কৰিবৰ কাৰণে এটা বৃহৎ জন আন্দোলন নেতৃত্ব দিছিলে এতিয়া সেই মানুহজনক দেশত দুই সজাব বিচৰা হৈছে কিয় তেখেতৰ এটা বাক্যৰ কাৰণে তেখেতে কি কৈছিলে সকলো ৰাইজে জানে যে পুলিচ কাৰ মতে ব্যৱহাৰ হৈ আছে যদি পুলিচ নিৰপেক্ষ আমি বিৰোধী দলসমূহে কংগ্ৰেছ দলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিয়া কেছবিলাক কিয় ৰেজিষ্টাৰ নহয় যদি CID নিৰপেক্ষ তেতিয়াহ'লে কংগ্ৰেছ দল এৰি বিজেপিলৈ যোৱাৰ লগে লগে কেছবিলাক CIDয়ে কিয় লুকুৱাই থয় যদি CBI নিৰপেক্ষ তেতিয়াহ'লে সাৰদা লুইচ বাৰ্জাৰৰ কেছটো আলোচনা কিয় নহয় যিটো কেছৰ কথা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কিতাপ আকাৰে উলিয়াইছিলে যদি CBI নিৰপেক্ষ যদি ED নিৰপেক্ষ আটাইতকৈ সোনকালে ধনী মুখ্যমন্ত্ৰী তালিকাত অন্তৰ্ভুক্ত মানুহজনৰ বিৰুদ্ধে EDয়ে কিয় মাত নেমাতে যদি ন্যায়িক ব্যৱস্থা ইলেকশ্যন কমিশ্যনক কংগ্ৰেছ দলে কৈছিলে যে মুম্বাই মহাৰাষ্ট্ৰৰ ভোটাৰ লিষ্টখন আমাক দিয়ক যদি ইলেকশ্যন কমিশ্যন নিৰপেক্ষ দেশৰ মূল বিৰোধী দলটোৱে বিচৰা ভোটাৰ লিষ্টখন ইলেকশ্যন কমিশ্যনে লুকুৱাই থৈছে কিয় এই কথাখিনি ৰাহুল গান্ধী ডাঙৰীয়া বক্তব্যত কৈছিলে যে আমি আমাৰ দেশৰ যিখিনি গণতান্ত্ৰিক সাংবিধান প্ৰদত্ত ব্যৱস্থা আছে ন্যায়িক ব্যৱস্থা ইলেকশ্যন কমিশ্যন CBI ED পুলিচ এইখিনিক বিজেপি দলে নিজৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে গতিকে আমি উই আৰ ফাইটিং এগেইনষ্ট দি ইনষ্টিটিউশ্যন অফ দ্য ষ্টেট আমাৰ ৰাষ্ট্ৰখনৰ মূল যিখিনি সংবিধান প্ৰদত্ত ব্যৱস্থা এইখিনিৰ বিৰুদ্ধে আমি যুঁজিবলগীয়া হৈছে সেই কথাটোকে প্ৰকাই জকাই এটা কেছ বনাই পেলাই আজি যিটো ষড়যন্ত্ৰ কৰিছে মই বিজেপি RSS